সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 27 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, দিনৰ 12:20 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 7:50 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:09:23। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰী গণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:50 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ধনু ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ হ'ব, গন্ধৰ্বৰ অস্থি আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:20 পৰা 2:05। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:51 পৰা 10:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সহন শক্তি অকণমান কম হোৱা দেখা যাব। আজি ভাতৃ ভগ্নীৰ সহায়ত ধন প্ৰাপ্তিৰ যোগ আছে, গতিকে ভাতৃ ভগ্নীৰ সহায় লৈ যদি ক'ৰবাত ধন বিচাৰিও যায় তেতিয়াহ'লে আপুনি নিশ্চয় সেই আৰ্থিক ক্ষেত্ৰত সফলতা নিশ্চয় লাভ কৰিব। আজি ঘৰৰ পৰিৱেশ খুব সুন্দৰ থাকিব, কাৰণ ঘৰত মিলা প্ৰীতি থাকিব। আজি ঘৰৰ আনন্দ ফূৰ্তিৰ পৰিমাণ আজি দিনটোত অকণমান বৃদ্ধি পোৱাৰ যোগ পৰিলক্ষিত হৈছে। কিন্তু কাজিয়া পেচাৰৰ পৰা অকণমান দূৰত থাকিব, কাৰণ সৰু কথাই হয়তো মতভেদ দিনটোত লৈ আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত কিবা প্ৰয়োজনীয় কাম বাদ দিও কৰিব নলগীয়া কামত অকণমান ব্যস্ত থকা আপোনাক দেখা যাব, গতিকে কৰিবলগীয়া প্ৰয়োজনীয় কাম বনবোৰৰ প্ৰতিও অকণমান গুৰুত্ব ৰাখিব। আজি ঘৰত আলহীৰ আগমনৰ সম্ভাৱনা আছে। দিনটোৰ কোনোবা সময়ত হয়তো কোনোবা প্ৰিয় ব্যক্তি নতুবা আলহী ঘৰলৈ আহিব পাৰে, যাৰ বাবে কিবা কৰিম বুলি যদি আপুনি পৰিকল্পনা কৰি থৈ দিছে সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে অইন দিনে অকণমান কঠিন পোৱা বিষয়বোৰ আজি কিছু অধ্যয়ন কৰিব বিচৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব, গতিকে আত্মবিশ্বাস, সাহস আৰু মনোবল এই তিনিটা বস্তু আপোনাৰ বৃদ্ধি পাব। আজি অৱশ্যে
বিগত দিনৰ তুলনাত অকণমান জিৰণি ল'বলৈ আপুনি সময়ো লাভ কৰিব। বিগত দিনত হয়তো সময় পোৱা নাছিল, কিন্তু আজি অকণমান হ'লেও আজৰি সময় নিশ্চয় লাভ কৰিব। ক'ৰবাত ধন ইনভেষ্ট কৰাটো ভাল হ'ব। আজি তেনে ক্ষেত্ৰত যদি ক'ৰবাত ইনভেষ্ট কৰে লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আনৰ কাম বনবোৰ দেখি আপোনাৰ পচন্দ হ'ব, গতিকে আনক অনুসৰণ কৰা এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আপোনাৰ সমাজত মূল্য থাকিব, সমাজত আপোনাৰ আজি গুৰুত্ব থাকিব। সকলো ব্যক্তি আপোনাৰ প্ৰশংসা কৰা দেখা যাব। আপোনাক বিশেষ গুৰুত্ব দিয়া আজি সমাজত পৰিলক্ষিত হ'ব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা হয়তো প্ৰিয়জনৰ সৈতে ক'ৰবাত ওলাই যাবলগীয়াও হ'ব পাৰে। কৰ্মক্ষেত্ৰত অকণমান কঠিন কামো আপুনি আজি দিনটোত কৰিব লাগিব, যাৰ বাবে অকণমান কষ্ট হয়তো দিনটোত হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কামহে কৰা দেখা যাব। যিটো খুব ভাল পায় সেইটোহে কৰা দেখা যাব। ভাল নোপোৱা কাম বনবোৰ আজি কৰিব নিবিচাৰা পৰিলক্ষিত হ'ব। ব্যক্তিগত গোপন কথা এওঁলোকে আজি কাকো ক'ব নিবিচাৰে, গতিকে নিজৰ কথা এওঁলোকে খুব সংযম কৰি মনতে ৰখা পৰিলক্ষিত হ'ব। অতীতৰ স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। লগতে বিবাহিতসকলৰ বাবেও শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত আগ্ৰহ ধাউতি অন্যদিনৰ তুলনাত বাঢ়িব। লগতে ঘৰত কিবা শুভ কাৰ্য চলি থকাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান চিন্তা চলি থাকিব পাৰে। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি নিজৰ সমস্যাবোৰ প্ৰিয়জনৰ সৈতে তেওঁলোকে শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। পিতৃ মাতৃৰ হয়তো অকণমান ধন কমকৈ খৰচ কৰিবলৈ হয়তো উপদেশ দিব পাৰে। লগতে পিতৃ মাতৃয়ে অকণমান আপোনাক আজি নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হ'ব। আজি আনৰ কথাবোৰ যদি আপুনি ভালদৰে শুনে, ভালদৰে গুৰুত্ব দি শুনে, তেতিয়াহ'লে আপোনাৰ সমস্যাবোৰৰ সমাধানৰ পথো আপুনি বিচাৰি পাব। ইয়াৰ উপৰিও আজি নিজতকৈ সৰু ব্যক্তিয়েও আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰিব আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ আপুনি গৰাকী হৈ পৰিব, যাৰ বাবে আপোনাৰ সৌন্দৰ্যৰ বাবেই হওক, আপোনাৰ কাম বনৰ বাবেই হওক, অন্য ব্যক্তিয়ে কিছু গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। আজি নতুন কিবা খবৰ আপোনাৰ সন্মুখত আহিব পাৰে। লগতে যিসকল ব্যৱসায়ী আছে তেওঁলোকে আনৰ উপদেশ শুনি যাতে য'তে ত'তে ইনভেষ্ট নকৰে, কাৰণ আনৰ উপদেশে আপোনাক আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান লোকচান কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব দিব। কৰ্মক্ষেত্ৰতো আপুনি ভাবি চিন্তি আগবঢ়াটোহে ভাল হ'ব, নহ'লে লোকচান হ'ব পাৰে। ইয়াৰ বাহিৰে অৱশ্যে আপোনাৰ পক্ষত বহু ব্যক্তি থাকিব। যিকোনো ক্ষেত্ৰতে আপোনাৰ সমৰ্থনত অন্য ব্যক্তি থকা পৰিলক্ষিত হ'ব। গতিকে বৰ বিশেষ চিন্তাও কৰাৰ প্ৰয়োজন নাই। ছাপোৰ্টত আপোনাৰ বহু সংখ্যক ব্যক্তি আজি থাকিব। বিদ্যাৰ ক্ষেত্ৰতো আজি নতুন কথা শিকিব আৰু জানিব পাৰিব। বিদ্যাৰ্থীসকলে নতুন নতুন বিষয় আজি শিকাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি খুব ৰোমান্টিক হৈ থকা দেখা যাব। আজি আপোনাৰ অৱশ্যে সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি অকণমান হয়তো প্ৰিয়জনৰ কাম বন আপুনি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে, কাৰণ প্ৰিয়জনৰ দায়িত্ব আপোনাৰ ওপৰত আজি অকণমান বাঢ়িব। আজি ঘৰত কোনোবা আলহী সম্পৰ্কীয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু আপুনি যিমান
কৰ্মত লাভ পাম বুলি ভাবিছিল তাতকৈ অকণমান কমকৈ লাভ আজি আপুনি লাভ কৰিব। গতিকে প্ৰয়োজনতকৈ অকণমান কম দিনটোত লাভ হোৱা দেখা যাব। ঘৰৰ কিবা চিন্তাও আপোনাৰ মনত চলি থাকিব পাৰে, বিশেষকৈ ঘৰৰ সমস্যাবোৰ আপুনি আজি নিজেই সমাধান কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজৰি সময় লাভ কৰিব, মন পচন্দৰ কামসমূহ আপুনি আজৰি সময়খিনিত কৰিবলৈ সুযোগো নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে পঢ়া শুনাৰ ক্ষেত্ৰত হয়তো কিবা কথা পাহৰিব পাৰে, হয়তো পঢ়িবলৈও হয়তো অকণমান আজি সময় কমকৈ লাভ কৰা দেখা যাব। আজি সৰু সুৰা উৎসৱ পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ হয়তো দিনটোত কৰিবলগীয়া হ'ব পাৰে। লগতে মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাক যাত্ৰাৰ বাবে হয়তো অফাৰ কৰিব পাৰে। গতিকে মাতৃপক্ষৰ কোনোবা ব্যক্তিৰ লগত আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপুনি নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ পৰা যদি কিবা সমস্যা চলি আছিল, বহুদিনৰ পৰা যদি প্ৰব্লেমবোৰ হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত সেই সমস্যাবোৰৰ সমাধানৰ পথ আপুনি বিচাৰি পাব। আজি আৰ্থিকভাৱে সমস্যাবোৰো কিছু দূৰ হোৱা দেখা যাব। লগতে ধন আপুনি নিশ্চয় লাভ কৰিব, কিন্তু অকণমান কষ্ট আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে শুভ, কাৰণ দিনটোৰ আৰম্ভণি যদিও কষ্টপূৰ্ণভাৱে পাৰ হ'ব, সন্ধিয়া ধুনীয়াকৈ পাৰ হ'ব। কোনোবা আলহী প্ৰিয় ব্যক্তি হয়তো আপোনাৰ ঘৰত আজি দিনটোৰ শেষৰ ভাগত আহিব পাৰে। অপ্ৰত্যাশিতভাৱে প্ৰেম সম্পৰ্ক আজি আগবাঢ়িব। দিনটো খুব ৰোমান্টিক হৈ থকাও দেখা যাব। আজি বন্ধুৰ সৈতে ক'ৰবালৈ যদি যাম বুলি ভাবি আছে, সেই পৰিকল্পনাবোৰো আপোনাৰ সফল হোৱা পৰিলক্ষিত হ'ব। মনোৰঞ্জনত অকণমান খৰচ হ'ব পাৰে। লগতে মনোৰঞ্জনৰ ক্ষেত্ৰত দিনটোৰ বেছি সময় পাৰ হ'ব, বিশেষকৈ টিভি, মোবাইল, ছ'চিয়েল মিডিয়া এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ আজি প্ৰয়োজনতকৈ সময় অকণমান বেছিকৈ পাৰ হ'ব। ব্যৱসায়িক লেনদেন কৰোঁতে অকণমান চাই চিতি লেনদেন কৰিলে নিশ্চয় আপোনাৰ ব্যৱসায়টো আজি শুভ ফল লাভ কৰিব। দিনটো কিন্তু আপুনি ব্যস্ত থাকিব লাগিব। বিভিন্ন সময়ত বিভিন্ন কামত আপোনাৰ আজি ব্যস্ততাৰ পৰিমাণ অকণমান বাঢ়িব। আজৰি সময়ত হঠাৎ কিবা খবৰ আপুনি লাভ কৰিব পাৰে। লগতে আজি প্ৰিয়জনে আপোনাক সকলো দিশত ছাপোৰ্ট কৰিব। লগতে পুৰণি বন্ধুৰ আগমন হোৱাও দেখা যাব। বিশেষকৈ কোনোবা পুৰণি বন্ধুৱে হয়তো আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। বিদ্যাত আজি পিতৃ মাতৃৰ অকণমান কথামতে পঢ়া শুনা হয়তো কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা উপদেশ লাভ কৰিব। লগতে যিমান পাৰে আপুনি শিশুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব আপোনাৰ মনৰ চিন্তাবোৰো নোহোৱা হ'ব। প্ৰেম সম্পৰ্কত অকণমান সৰু সুৰা সমস্যা আহিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে, তেওঁলোকৰ আজি কৰ্মৰ শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে আৰ্থিক স্থিতিও আজি এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ অকণমান হ'লেও সবল হ'ব। আজি কিন্তু সকলোকে সোনকালে বিশ্বাস কৰি নল'ব, কাৰণ কোনোবা বিশ্বাসযোগ্য ব্যক্তিয়েও সকলো কথা আপোনাক খুলি নক'ব পাৰে। গতিকে আপুনি পৰালৈ বিশ্বাসযোগ্য ব্যক্তিকো সিমান বিশ্বাস কৰি নল'ব। আজি আপোনাৰ ক্ষমতা দক্ষতা হয়তো অন্য ব্যক্তিয়ে পৰীক্ষা কৰিবলৈ আহিব পাৰে। বিশেষকৈ আপোনাৰ কাম বনৰ অন্য ব্যক্তিয়ে নিৰীক্ষণ কৰা দেখা যাব। সৰু সৰু কথাত কোনোবা ব্যক্তিৰ সৈতে মতভেদ হ'ব পাৰে, গতিকে অকণমান নিজক নিয়ন্ত্ৰণ ৰাখিব। খং ৰাগো মাজে সময়ে বাঢ়িব পাৰে, গতিকে নিয়ন্ত্ৰণ ৰাখিলে নিশ্চয় দিনটো
সুন্দৰভাৱে পাৰ হ'ব। আজি ব্যৱসায় বাণিজ্যত কিন্তু লাভৰ যোগ যথেষ্ট আছে। যদি সৰু সুৰাও ব্যৱসায় কৰে তেতিয়াহ'লেও আপোনাৰ দিনটোত আজি লাভ আৰু উন্নতিৰ যোগ পৰিলক্ষিত হৈছে। আজি দিনটোৰ কিছু সময় আপোনাৰ অকলে পাৰ হ'ব, কাৰণ বিশেষকৈ দিনটোৰ শেষৰ ভাগৰ সময়খিনি হয়তো অকলে সময় পাৰ কৰিবলৈ ইচ্ছা আপোনাৰ যাব পাৰে। শান্তিপূৰ্ণ ঠাইত সময় পাৰ কৰিবলৈ মন যাব পাৰে। লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ, কাৰণ বিবাহিতসকলৰ প্ৰিয়জনৰ কিবা আজি খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। বাকী আজি পঢ়া শুনাত আগ্ৰহ অকণমান কমিব, কাৰণ বেছি দীঘলীয়া সময় পঢ়িবলগীয়া হ'লেই হয়তো খঙৰ মাত্ৰাও আজি বাঢ়িব পাৰে। ঘূৰা ফুৰা কৰিবলৈ অকণমান মন বেছিকৈ যাব। লগতে ছ'চিয়েল মিডিয়া হওক, ইলেক্ট্ৰনিক বস্তু হওক, এনেধৰণৰ ক্ষেত্ৰত মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ অকণমান সময় প্ৰয়োজনতকৈ বেছিকৈ পাৰ হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপুনি নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তি অকণমান আমনি কৰা দেখা যাব। হয়তো ওচৰ পাজৰৰ ব্যক্তিও অকণমান আপোনাক দিনটোত আমনি কৰিব পাৰে। আজি পৰালৈ আনক প্ৰতিশ্ৰুতি নিদিব, কাৰণ আনক প্ৰতিশ্ৰুতি দি হয়তো ৰখিবলৈ সময় আপুনি সিমান নাপাব পাৰে। আজি হাতৰ পৰা অতিৰিক্ত ধন অকণমান খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিমান খৰচ হ'ব বুলি ভাবিছিল তাতকৈ খৰচৰ পৰিমাণ অকণমান আজি দিনটোত বাঢ়িব। কিন্তু অদৰকাৰী কথা সিমান চিন্তা কৰি নাথাকিব। মনত অকণমান হয়তো বাহিৰা চিন্তা আজি চলি থাকিব পাৰে। কিন্তু পাৰিবাৰিক সদস্যসকলৰ আজি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। সকলো ক্ষেত্ৰত পৰিয়ালে আপোনাক আজি সমৰ্থন দিয়া দেখা যাব। হাঁহি ধেমালিৰে দিনটো যিমান আপুনি পাৰ কৰিবলৈ চেষ্টা কৰিব, সিমানেই আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি নতুন প্ৰেমৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। কোনোবা ব্যক্তিৰ হয়তো মনে বিচৰা ব্যক্তিক আপুনি লগ পাব পাৰে। আজি গোপন শত্ৰুৰো অকণমান সৃষ্টি হ'ব, গতিকে গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। লগতে আজি বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ মন যাব। বাহিৰা উপন্যাস গ্ৰন্থ নতুবা যিকোনো বাহিৰা কিতাপ হয়তো পঢ়িবলৈ ইচ্ছা যাব পাৰে। বিবাহিতসকলৰ আজি প্ৰিয়জনৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব, গতিকে আপুনি প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিবলগীয়া হ'ব পাৰে। কিন্তু ব্যৱসায় বাণিজ্যত আজি উন্নতি আৰু লাভৰ প্ৰবল যোগ পৰিলক্ষিত হৈছে, গতিকে আপুনি ব্যৱসায়ৰ দিশে যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় দিনটোত লাভ হ'ব। শিক্ষাটো অকণমান মনোৰঞ্জনৰ যোগ আছে, গতিকে পঢ়িব বিচাৰিও হয়তো আপুনি অকণমান মোবাইলত টিভি নতুবা অন্য তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি অকণমান সকলো কামত সকলো কথাত উদাৰ হৈ পৰা দেখা যাব। লগতে আপোনাৰ হাতত কিন্তু ধন টকা পইচাৰ যথেষ্টখিনি থাকিব। ধন টকা পইচাৰ কোনো ধৰণৰ অভাৱ নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা হ'লেও মেনেজ হ'ব। মানসিক শান্তিও আপুনি ধন টকা পইচাৰ পৰাই আজি লাভ কৰিব। লগতে কোনোবা বন্ধুৱে হয়তো আপোনাৰ ওপৰত দায়িত্ব অকণমান দিব পাৰে, কাৰণ বন্ধুৰ দায়িত্ব, ঘৰৰ সম্পৰ্কীয় ব্যক্তিৰ দায়িত্বও হয়তো আপোনাৰ ওপৰত অকণমান পৰিব পাৰে। ইয়াৰ বাহিৰে দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ বাবে বেছি লাভদায়ক হিচাপে পৰিগণিত হ'ব। কোনোবা ব্যক্তিয়ে অকণমান সৰু কথাত খং কৰিব পাৰে, গতিকে আনে খং অভিমান হয়তো আপোনাৰ ওপৰত কৰিব পাৰে। বিশেষকৈ প্ৰিয়জনে কিন্তু আপোনাক আজি সুখী কৰি ৰখা পৰিলক্ষিত হ'ব। প্ৰেমেই হওক, বৈবাহিক সম্পৰ্কই হওক, দুয়োটা সম্পৰ্ক খুব সুন্দৰভাৱে পাৰ হ'ব। আজি
মান সন্মানো আপুনি লাভ কৰিব, কাৰণ কৰ্মক্ষেত্ৰতে হওক বেলেগ ক্ষেত্ৰতে হওক আপুনি সন্মান লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই আজি সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। লগতে যিকোনো সমস্যা সোনকালে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে কঠিন কামবোৰো আপুনি সোনকালে সমাধান আজি দিনটোত কৰিব পাৰিব। বাকী পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ কিছু মনত আহিব আৰু প্ৰিয় ব্যক্তিসকল আজি আপোনাৰ ওচৰত থাকিব। গতিকে সকলো প্ৰিয় ব্যক্তি আপোনাক সমৰ্থন কৰা দিনটোত পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি অকণমান এলাহ ভাৱ বৃদ্ধি পাব। গতিকে কাম কৰিবলৈ হয়তো অকণমান ইচ্ছাৰ পৰিমাণ আজি কমিব পাৰে, কিন্তু আপুনি যিমান নিজক পজিটিভ কামত অংশগ্ৰহণ কৰাব, সিমানেই কিন্তু আপোনাৰ ব্যস্ততা আজি বৃদ্ধি পাব। বিগত দিনৰ তুলনাত বেমাৰ আজাৰবোৰৰ পৰা পৰিত্ৰাণ আৰু সকাহ অকণমান হ'লেও আজি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে, কাৰণ কোনোবা ব্যক্তিৰ পৰা যদি পাবলগীয়া আছিল সেই ধন বিচাৰিলে আপুনি নিশ্চয় আজি দিনটোত লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান পৰিয়ালৰ কোনোবা ব্যক্তি হয়তো আমনি কৰিব পাৰে, যাৰ বাবে পৰিয়ালৰ চিন্তা অকণমান থাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। বিশেষকৈ নিজৰ মনৰ কথা প্ৰিয়জনৰ সৈতে আজি আলোচনা কৰা পৰিলক্ষিত হ'ব। আজি নতুন নতুন হয়তো সমস্যা সন্মুখত আহিব পাৰে, কিন্তু আপুনি নিজৰ কৰ্ম দক্ষতা কৰ্ম কৌশলতাৰে সেই সমস্যাবোৰ সমাধান নিশ্চয় কৰিব পাৰিব। বন্ধুৰ ঘৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে, নতুবা বন্ধু হয়তো আপোনাৰ ঘৰলৈ দিনটোত আহিব পাৰে, কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচ কিন্তু আপোনাৰেই হ'ব। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত ব্যৱসায়ত উন্নতি আৰু লাভৰো পূৰ্ণ যোগ আছে। গতিকে আপুনি ব্যৱসায়ত যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় লাভ হ'ব। বিদ্যাত অকণমান লিখা পঢ়াত প্ৰয়োজনতকৈ বেছি আজি ব্যস্ত থাকিব লাগিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ওচৰত আজি কোনোবা ওচৰ সম্পৰ্কীয় বন্ধু হয়তো আপোনাৰ সহায়ৰ বাবে আগবাঢ়ি আহিব, যাৰ বাবে বন্ধুৰ সহায়ত আপোনাৰ উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি অৱশ্যে সমস্যাবোৰ আপুনি আনৰ সহায়তে সমাধান কৰিব লাগিব। দিনটোৰ শেষৰ ভাগত আজি ৰোমান্টিক হৈ পৰা দেখা যাব। লগতে প্ৰিয়জনে হয়তো আপোনাৰ সঘনাই খা খবৰ লৈ থকাৰ সম্ভাৱনাও আছে। আজি দিনটোত নিমন্ত্ৰণো লাভ কৰিব। কোনোবা ব্যক্তি হয়তো দিনটোত আজি নিমন্ত্ৰণ আপোনাক দিব পাৰে। বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু অতিৰিক্ত কামৰ বোজাও অকণমান বাঢ়িব, যাৰ বাবে আপুনি প্ৰয়োজনতকৈ হয়তো অকণমান হ'লেও বেছি কাম কৰিবলগীয়া হ'ব পাৰে। আজি নিজৰ ক্ষমতা দক্ষতাবোৰ আপুনি আনক দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আজি নতুন নতুন চিন্তাৰ উদয় হ'ব। মনত নতুন কামৰে হওক নতুন বিষয়েৰে হওক চিন্তা অকণমান আহিব পাৰে। আজি ছাত্ৰ ছাত্ৰীসকলেও সুনাম অৰ্জন নিশ্চয় লাভ কৰিব। বিদ্যাৰ ক্ষেত্ৰত ভাল সুনাম অৰ্জনৰ যোগ আজি দেখা পোৱা গৈছে। মনত কিন্তু যি ইচ্ছা যায় সেইটোৱে কৰা এওঁলোকক দেখা যাব। গতিকে মনৰ ইচ্ছামতেহে এওঁলোকে কাম কৰা দিনটোত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ
সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব গতিকে যদি স্বাস্থ্যত দুৰ্বলতা আছে সেই দুৰ্বলতাবোৰ আজি সবলতালৈ কিছু পৰিমাণে হ'লেও পৰিৱৰ্তন হ'ব যিসকল বিবাহিত ব্যক্তি তেওঁলোকে শহুৰেকৰ ঘৰৰ ফালৰ পৰা আজি লাভান্বিত হোৱাৰ সম্ভাৱনা আছে আজি ধন টকা পইচাৰে হ'লেও আপুনি কাৰোবাৰ পৰা সহায় লাভ কৰিব পৰিয়ালত অকণমান চিন্তা চলি থকা দেখা যাব যাৰ বাবে যদি আপুনি একাগ্ৰ হৈ কাম কৰি আছে পৰিয়ালৰ চিন্তাই হয়তো সেই একাগ্ৰতা কমাব পাৰে বাকি অৱশ্যে নতুন নতুন কথা আপুনি আজি শিকিব পাৰিব ঠেকি লেখি যথেষ্টখিনি আজি আপুনি কথাবোৰ শিকিব পাৰিব মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ আজি চেষ্টা কৰিব আজি প্ৰিয়জনে খুব হাঁহি ধেমালি কৰি আপোনাৰ সৈতে কথা বতৰা পতাও দেখা যাব যাৰ বাবে সকলো চিন্তা সমস্যাবোৰ আপোনাৰ নোহোৱা হোৱা যেন অনুভৱ আপুনি নিশ্চয় কৰিব পাৰিব আজি ব্যৱসায়িকসকলৰ লেনদেনৰ পৰিমাণ অকণমান বাঢ়িব গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে লেনদেন অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে কিন্তু কিবা কথাত খুব আৱেগিক হৈ হয়তো সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে গতিকে সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত আপুনি ভালদৰে চাই চিতি বুজি লৈ সেই সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব আজি কিন্তু সময় অকণমান আপোনাৰ হাতত কম থাকিব কাৰণ যিমান কামৰ বোজা থাকিব তাতকৈ হয়তো সময় আপোনাৰ হাতত কম থাকিব পাৰে গতিকে সময়তকৈ বেছি কামৰ পৰিমাণ আজি আপোনাৰ বাঢ়িব হঠাৎ কিবা সফলতাৰ আপুনি পথ বিচাৰি পাব গতিকে হঠাৎ কিবা এনে পথ আপুনি বিচাৰি পাব যি পথত আপুনি অনাগত দিনত সফল হোৱাৰ এক প্ৰতিচ্ছবি আপুনি দেখিবলৈ পাব গতিকে সেই সুবিধাবোৰ আপুনি দিনটোত এৰি নিদিব আজি শিক্ষাৰ্থীসকলৰ মনত কিন্তু আনন্দ থাকিব কাৰণ বৰ বেছি পঢ়া শুনা কৰিব নালাগে পঢ়া শুনাৰ বোজাও আজি শিক্ষাৰ্থীসকলৰ ওপৰত সিমান নাথাকে গতিকে সুন্দৰভাৱে দিনটো পাৰ হ'ব বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপুনি নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত থকা ভাগৰবোৰ নোহোৱা হ'ব বিগত দিনত হয়তো অকণমান ভাগৰ যেন অনুভৱ বেছিকৈ হৈছিল আজি কিন্তু সেই ভাগৰবোৰ আপোনাৰ নোহোৱা হোৱা দেখা যাব আজি ক'ৰবাত ইনভেষ্ট কৰাটো ভাল হ'ব লটাৰী নতুবা যিকোনো তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা ধন আপুনি লাভ কৰাৰ যোগ পৰিলক্ষিত হৈছে নিজতকৈ সৰু ব্যক্তিৰ কিবা খবৰ লাভ কৰিব ঘৰত যদি কোনোবা ভাতৃ ভগ্নী আছে সৰু ব্যক্তি আছে তেওঁলোকৰ কিবা খবৰ আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম কাৰণ প্ৰিয়জনে হয়তো সিমান সময় দিব নোৱাৰিব পাৰে যাৰ বাবে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো সিমান শুভ নহয় লগতে নতুন প্ৰেমতো আজি বিফলতাৰ যোগ দেখা গৈছে গতিকে পৰালৈ আজি দিনটোত নতুন প্ৰেমৰ বাবে আপুনি আগ নবঢ়াটোৱেই ভাল হ'ব কিন্তু ব্যৱসায় বাণিজ্যত কিবা ভাল খবৰ আপুনি দিনটোৰ শেষৰ ভাগত শুনিবলৈ পাব আজি আনে মাজে সময়ে আপোনাক উপদেশ দিব পাৰে গতিকে কোনোবা ব্যক্তিয়ে মাজে সময়ে আপোনাৰ ওচৰলৈ আজি উপদেশ লৈ অহা পৰিলক্ষিত হ'ব বিবাহিতসকলৰ প্ৰিয়জনৰ স্বাস্থ্যত আজি সবলতা থাকিব লগতে চৰকাৰীভাৱে সাহায্য চৰকাৰীভাৱে আজি কিবা লাভালাভ হোৱাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে গতিকে অকণমান চৰকাৰী কামৰ সৈতে জড়িত থাকিলে নিশ্চয় লাভ আপোনাৰ হ'ব আজি দিনটোত মনৰ কথাবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব গতিকে মনত কথা এওঁলোকে সিমান আজি দিনটোত ৰাখিব নোৱাৰিব মনত যি আছে সেই কথাবোৰ আনক সোনকালে খুলি কোৱা পৰিলক্ষিত হ'ব বিদ্যাৰ্থীসকলে আজি নিজৰ বিষয় পঢ়াত হয়তো আনৰ সহায় ল'বলগীয়া হ'ব পাৰে কাৰণ বিষয়বোৰ অকণমান কঠিন যেন আজি শিক্ষা ক্ষেত্ৰত হোৱা পৰিলক্ষিত হ'ব বাকী কিন্তু সকলো দিশত শুভ আজি এই ৰাশিৰ ব্যক্তিসকলৰ মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাৰ খা খবৰ ল'ব পাৰে নতুবা মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তি আপোনাৰ ওচৰলৈ আজি আহিব পাৰে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।